হেল্ল' এভৰিৱান, আজি আমি অসমীয়া ভাষাত কেইটা ফকৰা যোজনা শিকিম, যিটো আমাৰ অসম জুডিচিয়েল ছাৰ্ভিচৰ বাবে অত্যন্ত প্ৰয়োজনীয়। ঠিক আছে, আজি টপিকটো হ'ল ফকৰা যোজনা। ঠিক আছে, চ' নম্বৰ 1টো হ'ল অতি ভক্তি চোৰৰ লক্ষণ। ঠিক আছে, এইটো আমাৰ এক্সামৰ বাবে অত্যন্ত প্ৰয়োজনীয়, এইটো আহিব পাৰে, অতি ভক্তি চোৰৰ লক্ষণ। নেক্সটটো হ'ল অচিন কাঠৰ থৰকা নলগাব। এইটো এটা অত্যন্ত প্ৰয়োজনীয় এইটো ফকৰা যোজনা, যিহেতু এক্সামত আহিবৰ সম্ভাৱনা আছে। নেক্সটটো আছে আঁঠুৱা চাই ঠেং মেলা। নেক্সট আছে অভ্যাসৰ নৰ কৰ্ণপথে কৰে শৰ। অভ্যাসৰ নৰ কৰ্ণপথে কৰে শৰ। নেক্সটটো আমাৰ প্ৰয়োজনীয় ফকৰা যোজনা হ'ল আপোনাৰ নাক কাটি সতিনীৰ যাত্ৰা ভংগ কৰা। আপোনাৰ নাক কাটি সতিনীৰ যাত্ৰা ভংগ কৰা। এটা ইম্পৰ্টেণ্ট ফকৰা যোজনা, যিটো আমাৰ এক্সামত আহিব পাৰে। অ'কে, চ' নেক্সট হ'ল আমাৰ আপাদৰ মাত আকালৰ ভাত। আপাদৰ মাত আকালৰ ভাত, এটা ইম্পৰ্টেণ্ট ফকৰা যোজনা, যিটো আমাৰ এক্সামৰ বাবে অত্যন্ত প্ৰয়োজনীয়। নেক্সট, গৰুৰ আগত টকাৰী বাই শিং জোকাৰি ঘাঁহ খায়। এইটো এটা ইম্পৰ্টেণ্ট, এইটো আপোনালোকে এইটো গুৰুত্ব দিব। গৰুৰ আগত টকাৰী বাই শিং জোকাৰি ঘাঁহ খায়। তো এইবিলাক কি হয়? এইবিলাক হয় আমাৰ অসমীয়া ভাষাত ফকৰা যোজনা, যিবিলাক আমাৰ অসমীয়া ভাষাৰ অত্যন্ত গুৰুত্বপূৰ্ণ। ঠিক আছে, নেক্সট আৰু এটা ইম্পৰ্টেণ্ট বাট নট দ্য লিষ্ট, উলুৰ লগত বগৰী পৰা। ঠিক আছে, এইটো another important. So to learn more, please subscribe this channel, and yes, if you need any help, then please let me know in the comment section. Then I will provide more study materials regarding this Assamese paper of this Assam Judicial Service. ঠিক আছে, thank you. Please subscribe this channel.